নমস্কাৰ। ধৰি লওক আপোনাৰ কিবা এটা বহুত ডাঙৰ বিপদ হৈছে আৰু আপোনাৰ বহুত টকাৰ প্ৰয়োজন হৈছে। তেতিয়া আপুনি আপোনাৰ বন্ধু বা পৰিয়ালবৰ্গৰ কাৰোবাৰ ওচৰত আপুনি টকা ধাৰলৈ বিচাৰিছে আৰু আপুনি টকা ধাৰলৈ বিচৰা দেখি আপোনাৰ বন্ধু বা আপোনাৰ পৰিয়ালবৰ্গই আপোনাক কৈছে যে ছিকিউৰিটি হিচাপে যদি এখন ব্লেংক চেকত আপুনি ছিগনেচাৰ কৰি দিয়ে তেতিয়া আপোনাক তেওঁ টকা ধাৰলৈ দিব আৰু আপোনাৰো সেইখিনি সময়ত টকাৰ প্ৰয়োজনবোধ ইমানেই হৈ যায় যে আপুনি কি কৰিছে পাহৰি যায় আৰু সেইকাৰণে আপুনিও এখন তেখেতক ব্লেংক চেক দি দিয়ে। তেতিয়া সাৱধান, কিয়নো আপুনি তেখেতক যিখন চেক দিব সেই চেকখনত সদায় আপুনি তেখেতৰ পৰা কিমান টকা লৈছে সেই এমাউণ্টটো আপুনি তাত মেনশ্যন কৰি দিব। কিয়নো ভৱিষ্যতলৈ যদি আপোনাৰ পৰা তেখেতে পইচাটো নাপায় তেতিয়া যাৰ পৰা টকা লৈছিল তেওঁ সেই চেকখনত এটা বুজন পৰিমাণৰ এমাউণ্ট মেনশ্যন কৰি বেংকত নি বাউন্স কৰাই মাননীয় আদালতত নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ 138 নং ধাৰাৰ অধীনত এটা NI কেছ দায়েৰ কৰিব, যিটো ক্ৰিমিনেল কেছ হয় আৰু এই কেছটোৰ পৰা বাচাৰ চান্স আপোনাৰ খুব কম থাকিব। তেতিয়া আপোনাক জাজমেণ্টত এৱাৰ্ড হিচাপে সেই এমাউণ্টটোৰ ডাবল এমাউণ্ট আপোনাক পানিছমেণ্ট হিচাপে দিব, নতুবা আপোনাৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। গতিকে আপুনি কেতিয়াবা কাৰোবাৰ পৰা টকা ধাৰলৈ বিচাৰিলে যদি চেক দিয়ে সেই চেকখন কেতিয়াও ব্লেংককৈ নিদিব, তাত আপুনি লোৱা এমাউণ্টটো মেনশ্যন কৰি দিব। ধন্যবাদ।